নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে লাভ কৰিব আৰ্থিক সাহায্য। তো কেনেকৈ লাভ কৰিব, কোনবোৰ কৃষকসকলে লাভ কৰিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনি। তো আপোনালোকে যদি খেতি বাতি কৰে তেন্তে খেতি বাতি কৰাৰ পিছত আপোনাৰ খেতিডৰা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰি লওক, কিয়নো আপোনাৰ খেতিডৰা যেতিয়াই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰিব তেতিয়া আপোনাৰ খেতি যদি কোনো ক্ষয় ক্ষতি হয় তেন্তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ক্ষতিপূৰণ। কৃষকসকলে খেতি বাতি কৰাৰ পিছত নিজৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, বানপানী, পোক পৰুৱা আদিৰ ফলত ক্ষতিগ্ৰস্ত হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব আৰ্থিক সাহায্য। তো যিসকল কৃষকে খেতি বাতি কৰে কিন্তু এতিয়ালৈকে নিজৰ নামখন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰে কৰি লওক এইখন আঁচনিত আবেদন। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে নিজৰ খেতি বাতিৰ ক্ষতিপূৰণ লাভ কৰিছে। তো ভাৰত চৰকাৰে এইখন আঁচনিৰ জৰিয়তে কৃষকসকলক 1000 টকাৰ পৰা আৰম্ভ কৰি 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰে। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, কেতিয়া আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে নিয়োগ প্ৰত্যাশী স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অনুপ্ৰেৰণামূলক অনুদান। তাৰপিছত আৰু লিখা আছে চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ স্নাতক লৈ মাহিলী 2500কৈ টকা এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰপিছত কোৱা হৈছে এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে এইবোৰ চৰ্ত প্ৰয়োজন হ'ব। চৰ্তৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সুবিধা লাভ নকৰা শিক্ষাৰ্থী হ'ব লাগিব, যদিহে প্ৰেৰণা আঁচনিত কৰিব পাৰে আবেদন। তাৰপিছত কোৱা হৈছে এককালীন অনুদান। জিলা আয়ুক্তৰ পৰামৰ্শ অনুসৰি মাহিলী 2000 টকাৰ পৰিৱৰ্তে 25000 টকাকৈ প্ৰদান কৰিব পাৰে অসম চৰকাৰে। তাৰপিছত আৰু কোৱা হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগৰ নিৰ্বিশেষে 25000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। ইয়াৰ লগতে আৰু কোৱা হৈছে দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50000 টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। তো যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থীয়ে কেতিয়া আবেদন কৰিব পাৰিব এই বিষয়টো আপোনালোকক জনাই দিছোঁ। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে আঁচনিখন ৰূপায়ণ 2025 চনৰ অক্টোবৰ মাহৰ পৰা। তো এইখন আঁচনিত যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব বিচাৰে সেইসকল শিক্ষাৰ্থী অহা অক্টোবৰ মাহৰ পৰা কৰিব পাৰিব আবেদন। তো আপোনালোকৰ ঘৰতো যদি শিক্ষাৰ্থী আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়াই আবেদন আৰম্ভ হ'ব লগে লগে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই।